শ্ৰদ্ধাৰ ৰাইজ, অসম বিধানসভাৰ অধিৱেশন চলি আছে। অহা 10 তাৰিখে অসম বিধানসভাত আমি নতুন বৰ্ষৰ বাবে বাজেট উপস্থাপন কৰিম। মোক কোনোবাই সুধি আছে আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম। নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম। এইবাৰৰ বাজেটতো আমি কেইবাটাও নতুন আঁচনি আপোনালোকৰ বাবে লৈ আহিম, যিয়ে অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্তজনক সকাহ দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 12 লাখ টকালৈ যাৰ উপাৰ্জন সি ইনকাম টেক্স দিয়াৰ প্ৰয়োজন নাই, তেনেধৰণৰ ঘোষণাৰে আমাক কেন্দ্ৰীয় বাজেটৰ জৰিয়তে এক বিশাল সকাহ মধ্যবিত্ত ৰাইজৰ বাবে লৈ আহিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শকে সৰুগত কৰি আমাৰ চৰকাৰৰ এই বিত্তবৰ্ষৰ বাজেটতো অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৰ বাবে আৰু বিশেষকৈ অসমৰ যুৱ শক্তি আৰু অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আমি কেইবাটাও নতুন পৰিকল্পনা হাতত ল'ম। নতুন অসম নিৰ্মাণৰ বাবে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন। ৰাজ্য চৰকাৰে এই বছৰৰ বাজেটত এনে বহুত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰৰ আঁচনিও আৰম্ভ কৰিব। আপোনালোকৰ যদি বাজেটক লৈ কিবা বিশেষ পৰামৰ্শ আছে, উদ্ভাৱনীমূলক পৰামৰ্শ, বহুতে ক'ব মোৰ বিদ্যালয়খন প্ৰাদেশিকৰণ কৰি দিয়ক, তেনে পৰামৰ্শ আমি জানো। কিন্তু এনেকুৱা পৰামৰ্শ যি আমি কোনেও নাজানো, যি নতুন অসম নিৰ্মাণৰ বুনিয়াদ হ'ব পাৰে, যি ইনোভেটিভ হ'ব পাৰে, যিয়ে কেইবাজনো মানুহৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰে, যোনে নেকি অসমৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পৰামৰ্শ আগবঢ়াব পাৰে। তেনে যদি কিবা আপোনালোকৰ পৰামৰ্শ আছে, মোক কমেণ্ট ছেকশ্যনত আপোনালোকে পৰামৰ্শ দিব। অহাকালি অসম বিধানসভাত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে আলোচনা হ'ব। অতীতৰ গহ্বৰলৈ মই যাবলৈ বিচৰা নাছিলোঁ, কিন্তু যিয়ে নহওক কংগ্ৰেছ দলে দাবী জনালে বিধানসভাত এই কমিটিৰ প্ৰতিবেদন আনিব লাগে। তেওঁলোকৰ দাবীক সন্মান জনাই বিধানসভাত এই কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ল। অহাকালি এই কমিটিৰ প্ৰতিবেদনখন সদনত আলোচনা হ'ব। আজি আমি নিযুক্তিৰ কথা কৈছোঁ। অসমৰ যুৱক যুৱতীৰ ভৱিষ্যতক লৈ কংগ্ৰেছ দলে কেনেকৈ হেতালি খেলিছিল আৰু এক পংকিল পৰিৱেশৰ মাজত কি ধৰণে মই টেট শিক্ষকৰ নিযুক্তিত স্বচ্ছতা আনিবলৈ যত্ন কৰিছিলোঁ, অহাকালিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব। আপোনালোকে আকৌ এবাৰ তাক শুনিবলৈ পাব আৰু গৌৰৱ কৰিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত আজি কেনেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়ালৈ স্বচ্ছতা লৈ আহিছোঁ। এডিআৰই ৰিজাল্ট দিয়াৰ পিছত ৰিজাল্ট শ্বীটটো চালে দেখা পাব যে কেনে পক্ষপাতবিহীন আৰু মেধাক সাৰথি কৰি আমি কেনেকৈ প্ৰত্যেকটো পৰীক্ষাৰ ৰিজাল্ট দিবলৈ চেষ্টা কৰিছোঁ। যোৱা কেইদিনমান আগত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ দিওঁতেও মই প্ৰত্যক্ষ কৰিছিলোঁ যে কেনেকৈ অসমৰ মধ্যবিত্ত আৰু দৰিদ্ৰ সমাজখনৰ সপোনবিলাক আমাৰ চৰকাৰে মেধাৰ ভিত্তিত নিযুক্তিৰে
পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। তেনে যাত্ৰা অব্যাহত থাকিব। শেষত এডিআৰই পৰীক্ষাৰ ৰিটেনৰ পিছত বহুজনে হোৱাটছআপ যোগে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মোৰ ওচৰলৈ পঠিয়াইছিল সহায় বিচাৰি। বহুজনে ব্যক্তিগতভাৱে লগ পায়ো মোক এডমিট কাৰ্ড দিছিলে যে মামা দাদা পাৰিলে সহায় কৰি দিব। মই বিনম্ৰতাৰে আপোনালোকৰ ওচৰত ক্ষমা খুজিছো। আপোনালোকৰ এই অনুৰোধ মই ৰাখিব নোৱাৰিলো, কাৰণ মেধাৰ ভিত্তিত নিযুক্তি আৰু মেধাৰ ভিত্তিত এডিআৰই পৰীক্ষা সম্পন্ন কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। আশা কৰোঁ আপোনালোকে মোৰ অক্ষমতাক আপোনালোকে বুজি পাব আৰু আপোনালোকে মোক যেন কোনো কাৰণে বেয়া নাপায়। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনালো, অভিনন্দন জনালো ফেচবুক লাইভ অনুষ্ঠান চোৱাৰ বাবে। আকৌ লগ পাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। অহাকালি অসম বিধানসভাত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে আলোচনা হ'ব। অতীতৰ গহ্বৰলৈ মই যাবলৈ বিচৰা নাছিলো, কিন্তু যিয়ে নহওক কংগ্ৰেছ দলে দাবী জনালে বিধানসভাত এই কমিটিৰ প্ৰতিবেদন আনিব লাগে। তেওঁলোকৰ দাবীক সন্মান জনাই বিধানসভাত এই কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ল। অহাকালি এই কমিটিৰ প্ৰতিবেদনখন সদনত আলোচনা হ'ব। আজি আমি নিযুক্তিৰ কথা কৈছো। অসমৰ যুৱক যুৱতীৰ ভৱিষ্যতক লৈ কংগ্ৰেছ দলে কেনেকৈ হেতালি খেলিছে আৰু এক পংকিল পৰিৱেশৰ মাজত কি ধৰণে মই টেট শিক্ষকৰ নিযুক্তিত স্বচ্ছতা আনিবলৈ যত্ন কৰিছিলো, অহাকালিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব। আপোনালোকে আকৌ এবাৰ তাক শুনিবলৈ পাব আৰু গৌৰৱ কৰিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত আজি কেনেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়ালৈ স্বচ্ছতা লৈ আহিছো। এডিআৰই ৰিজাল্ট দিয়াৰ পিছত ৰিজাল্ট শ্বীটটো চালে দেখা পাব যে কেনে পক্ষপাতবিহীন আৰু মেধাক সাৰথি কৰি আমি কেনেকৈ প্ৰত্যেকটো পৰীক্ষাৰ ৰিজাল্ট দিবলৈ চেষ্টা কৰিছো। যোৱা কেইদিনমান আগত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ দিওঁতেও মই প্ৰত্যক্ষ কৰিছিলো যে কেনেকৈ অসমৰ মধ্যবিত্ত আৰু দৰিদ্ৰ সমাজখনৰ সপোনবিলাক আমাৰ চৰকাৰে মেধাৰ ভিত্তিত নিযুক্তিৰে পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। তেনে যাত্ৰা অব্যাহত থাকিব। শেষত এডিআৰই পৰীক্ষাৰ ৰিটেনৰ পিছত বহুজনে হোৱাটছআপ যোগে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মোৰ ওচৰলৈ পঠিয়াইছিল সহায় বিচাৰি। বহুজনে ব্যক্তিগতভাৱে লগ পায়ো মোক এডমিট কাৰ্ড দিছিলে যে মামা দাদা পাৰিলে সহায় কৰি দিব। মই বিনম্ৰতাৰে আপোনালোকৰ ওচৰত ক্ষমা খুজিছো। আপোনালোকৰ এই অনুৰোধ মই ৰাখিব নোৱাৰিলো, কাৰণ মেধাৰ ভিত্তিত নিযুক্তি আৰু মেধাৰ ভিত্তিত এডিআৰই পৰীক্ষা সম্পন্ন কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। আশা কৰোঁ আপোনালোকে মোৰ অক্ষমতাক আপোনালোকে বুজি পাব আৰু আপোনালোকে মোক যেন কোনো কাৰণে বেয়া নাপায়। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনালো, অভিনন্দন জনালো ফেচবুক লাইভ অনুষ্ঠান চোৱাৰ বাবে। আকৌ লগ পাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমি এইবাৰ এডভান্টেজ অসমৰ সময়ত এখন বিশেষ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছো, যাৰ জৰিয়তে মঙলদৈত নিৰ্মাণ হৈ থকা দক্ষতা বিশ্ববিদ্যালয়খনত ছিংগাপুৰ চৰকাৰে সহায় কৰিব। আমি এটা স্কিল মেন পাৱাৰ অকল অসমৰে নহয় ভাৰতবৰ্ষৰ বাবে নিৰ্মাণ কৰিব খুজিছো।
টাটা টেকনলজি আৰু অসমৰ পলিটেকনিকসমূহত ইতিমধ্যে ৩,০০০ কোটি টকা ব্যয় কৰি আমি ইণ্ডাষ্ট্ৰী 4.0ৰ বাবে প্ৰয়োজনীয় স্কিল মেন পাৱাৰ নিৰ্মাণৰ প্ৰচেষ্টাত ইতিমধ্যে আগবাঢ়িছো। নেলকো নামৰ কোম্পানী এটাৰ সৈতে এইবাৰ আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছো, যি চুক্তিৰ দ্বাৰা অসমৰ হাইস্কুল পৰ্যায়ৰ পৰাই স্কিল মেন পাৱাৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। ড'চাল্ট নামৰ এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ সৈতে, যিয়ে ৰাফেলৰ দৰে বিমান বনোৱাৰ কামত নিজক ব্ৰতী কৰি ৰাখিছে, যিয়ে আমাৰ অসমৰ যুৱক যুৱতীক বিমান আদি নিৰ্মাণৰ সৈতে জড়িত আৰু বিভিন্ন অত্যাধুনিক কামৰ সৈতে জড়িত স্কিল মেন পাৱাৰৰ দিশে আগবাঢ়িবলৈ সাহস আৰু শক্তি দিব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ত মেৰাটাইম ইনষ্টিটিউট নিৰ্মাণৰ কথা কৈছে, যাৰ জৰিয়তে অসমৰ ল'ৰা ছোৱালীয়ে বিশ্ব মানদণ্ডৰ জাহাজত কাম কৰিবৰ বাবে স্কিল আহৰণ কৰিব পাৰিব। জাপানৰ কেইবাটাও সংস্থাৰ সৈতে আমি চুক্তি কৰিছো জাপানী লেংগুৱেজ ট্ৰেইনিঙৰ বাবে। তেওঁলোকে আমাক আশ্বাস দিছে যে অসমৰ ল'ৰা ছোৱালীয়ে জাপানীজ লেংগুৱেজ আহৰণ কৰাৰ পিছত জাপানত অন্ততঃ 2 লাখ টকা মাহত দৰমহা পোৱা চাকৰিত অসমৰ 50,000 ল'ৰা ছোৱালীক তেখেতসকলে কৰ্ম সংস্থাপন দিব। মুকেশ ধীৰুভাই আম্বানী, গৌতম আদানী, টাটাৰ এন চন্দ্ৰশেখৰন, সজ্জন জিন্দাল, প্ৰশান্ত ৰুয়া আদিৰ দৰে উদ্যোগপতিসকলে অসমত একত্ৰিতভাৱে প্ৰায় 2 লাখ কোটি টকা বিনিয়োগৰ আমাক আশ্বাস দিছে। আমাৰ অসমলৈ স্বাভাৱিকভাৱে পৰিৱৰ্তন আহিব, মাত্ৰ আমাৰ সকলোৰে সহায় সহযোগিতা লাগিব। যিসকল উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিব, যিসকলক আমি বিভিন্ন জিলালৈ লৈ যাম, তেওঁলোকক যাতে আমি সকলোৱে আদৰণি জনাওঁ আৰু তেওঁলোকক আমি অসমত উদ্যোগ স্থাপন কৰিবলৈ অনুমতি দিওঁ। মাত্ৰ 3টা বছৰৰ এক আন্দোলন বিবৰ্জিত পৰিৱেশে আমাক ভাৰতৰ অগ্ৰগামী ৰাজ্যসমূহৰ মাজৰ এখন কৰি আজি আমাক প্ৰতিষ্ঠা কৰিলে। আৰু যদি কেইটামান বছৰ আমি যদি অসমক শান্তিপূৰ্ণভাৱে ৰাখিব পাৰোঁ, আমি যদি আৰু কেইটামান বছৰ আমাৰ ৰাজ্যখনক আমি উৎপাদনমুখী কৰি ৰাখিব পাৰোঁ, আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰিম। বিগত কেইটামান দশকৰ অশান্তিয়ে আমাক প্ৰতিযোগিতাৰ পৰা আঁতৰাই লৈ গৈছিল। উৰিষ্যা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, গুজৰাটৰ কথা মই নকলোৱেই বা। কেৱল মাত্ৰ হত্যা, হিংসা, আন্দোলনৰ দাবানলে আমাৰ ৰাজ্যখনক এখন পিছপৰা ৰাজ্যত পৰিণত কৰিছিল। আমি কিছুমানে আমাৰ ৰাজ্যখন কিমান পিছপৰা তাৰ পৰিসংখ্যা দি ভাল পাওঁ, কিন্তু আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যাবলৈ আমি কি প্ৰচেষ্টা কৰিব লাগিব তাৰ বিষয়ে আমি নকওঁ, কাৰণ আমি মানুহৰ দুৰ্ভাগ্যক লৈ ৰাজনীতি কৰোঁ। আমি মানুহৰ দুৰ্ভাগ্য আৰু দৰিদ্ৰতাক লৈ ৰাজনীতি কৰোঁ। আমি এখন নতুন অসম বিচাৰোঁ, যিখন অসমত মানুহৰ দৰিদ্ৰতাক লৈ মানুহে ৰাজনীতি নকৰে, মোৰ অসম মাতৃৰ দুৰ্ভাগ্যক লৈ মানুহে ৰাজনীতি নকৰে, যিখন অসমত
মানুহে এখন বিকাশৰ স্বপ্নৰে পৰিপূৰ্ণ অসমৰ বাবে ৰাজনীতি কৰিব মই বিশ্বাস কৰোঁ আজি এটা সময় আহি পৰিল ইয়াৰ পৰা অসমীয়াই সিদ্ধান্ত ল'ব পাৰিব যে আমাৰ যাত্ৰা অগ্ৰগামী হ'ব নে আমাৰ যাত্ৰা আমি আৰু পিছলৈ লৈ যাম চান্দা ভাবুকি বন্ধ ধৰ্ণা ধৰ্মঘট আমাৰ জাতিটোৰ পৰিচয় হৈ পৰিছিল মই বিশ্বাস কৰোঁ এতিয়া আমাৰ জাতিটোৰ পৰিচয় হ'ব ব্যৱসায়ী শিল্পী সাহিত্যিক উদ্যোগী আমাৰ ল'ৰা ছোৱালীৰ অস্ত্ৰ বন্দুক AK-47 বোমা নহ'ব গ্ৰেনেড নহ'ব আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কোৱান্টাম ফিজিক্স অগমেন্টেড ৰিয়েলিটি এইবিলাক আমাৰ নতুন দিনৰ চালিকা শক্তি হ'ব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ পিছত তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ ল'ৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি ল'ৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়াহ'লে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি ল'ব কৈছোঁ 6000 ল'ৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়াহ'লে একে নম্বৰ পোৱা ল'ৰা ছোৱালীসকলেও পৰীক্ষাটোত ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লওঁ 50 ইজ এ কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন ল'ৰাই নম্বৰ পাইছে তেতিয়াহ'লে 50 জন ল'ৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি ক'লেও 1:2 একেবাৰে গ্ৰামাটিকেল সেন্সত নহ'ব হয়তো 2-4জন ল'ৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহো আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে
কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো আৰু এটা পৰীক্ষাৰ বিষয় মই জনাব খুজিছো সেইটো হল পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনসাৰ কি আছিল সেই আনসাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলো আপোনালোকৰ মাজৰে বহুজনে এই আনসাৰ কি খেনিক প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ চ্যালেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লবলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে আনসাৰ কি চ্যালেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব যাতে আমাৰ ভুল হলেও আমি শুদ্ধ কৰি নিজকে লব পাৰো দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতেও এই ব্ৰডকাষ্ট চাই আছে দিলীপ শইকীয়া ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছো যে আপুনি এই ব্ৰডকাষ্ট চোৱাৰ বাবে অলপ সময় উলিয়াইছে আপোনাক বহুত ধন্যবাদ জনাইছো এতিয়া 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছো 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেসবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব